জমিনৰ 18,000 মখলুকাত তৈয়াৰ কৰিছে। সেই নবীয়ে হাদিছে মুবাৰকৰ ভিতৰত কৈছে মান গাছা ফালাইছা মিন্না। নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে যিসকলে ধোকাবাজি কৰে সেইসকল মোৰ উম্মতৰ ভিতৰত নহয় বুলি কৈছে। আপোনালোকে এটা বস্তু চাব, আজিৰ তাৰিখত নিজৰ জবানৰ ওপৰত তেতিয়াহ'লে সেই মানুহ নিজৰ জবানৰ ওপৰত যদি দৃষ্টি নথকা মানুহ কোনোবা আছে তেতিয়াহ'লে সেয়া মুছলমান আছে। আপোনালোকে গম পায় ন, মুছলমানৰ জবানৰ আটাইতকৈ বেছি লৰফৰ আজি আমি দেখা পাই আছোঁ। যদি নবীৰ হাদিছ এইটো আমি ফ'ল' কৰিব যাওঁ তেতিয়াহ'লে নবীৰ উম্মতৰ ভিতৰত কোন আছে আপোনালোকে নিজে চিন্তা কৰক। বুজি পাইছে? সেইকাৰণে মুছলমানসকলে কাকো ধোকা দিব নালাগে। অকল মানুহ বুলি নহয়, জন্তুকো ধোকা দিব নালাগে, জন্তুকো আপুনি ঠগাব নালাগে। মুছলমানসকলৰ এই সময়ত একত্ৰিত হোৱাৰ সময়, এক হ'ব লাগে আৰু এক হৈ সকলোৱে এটা চিন্তা কৰিব লাগে। যদি আমি এনেকুৱা চিন্তা নকৰোঁ তেতিয়াহ'লে আমাৰ কিন্তু যিটো ভৱিষ্যত আহি আছে সেই ভৱিষ্যত কিন্তু অতি বিপদজনক ভৱিষ্যত আছে। বুজি পাইছে? এই কথাখিনি আমি খুব চিন্তা কৰি ল'ব লাগিব। আৰু আমি যিটো আত্মকেন্দ্ৰিক হৈ লওঁ সেই আত্মকেন্দ্ৰিক হ'ব নালাগে। আমি এনেকুৱা হ'ব লাগে যে যদি দিনে ইছলামৰ খাতিৰত আমাৰ জান দিব লাগে তেতিয়াহ'লে আমি জান দিবৰ কাৰণে সাজু থাকিব লাগে। বুজি পাইছে? সাজু আছে নে? কিমানজন সাজু আছে কওকচোন বাৰু? হাত দাঙি দিয়ক, কিমানজন সাজু আছে? সঁচাই কৈছে? জান দিব পাৰিব দিনে ইছলামৰ কাৰণে? আল্লাহৰ নবীৰ কাৰণে জান দিব পাৰিব? যিদিনা আপোনালোকৰ এই কলিজা আহি যাব আল্লাহৰ নবীৰ কাৰণে আপুনি জান দিব পাৰিব, দিনে ইছলামৰ কাৰণে জান দিব পাৰিব, সেইদিনাখন মুছলমানক আৰু কোনোৱেও ৰখাব নোৱাৰে। বুজি পাইছে? সেইকাৰণে মুছলমান সমাজখনক যিমান ঠাইত আমি গৈছোঁ আমি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। ইছলামে যিবিলাকক হাৰাম বুলি কৈছে, মদ হওক, ড্ৰাগছ হওক, ভাং হওক, এই বস্তুবিলাকক আমি সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সুন্নত মুতাবিক আমাক যেনেকৈ চৰিত্ৰ গঠন কৰিবলৈ কৈছে সেই তেনেকৈ আমি নিজৰ চৰিত্ৰ গঠন কৰিব লাগিব। যদি তেনেকৈ আমি চৰিত্ৰ গঠন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ লগত কোনোৱেও কেতিয়াও আমাৰ লগত কোনো কাৰণত সেই আমাৰ যুদ্ধ কৰিবলৈ আমাৰ লগত নোৱাৰে আৰু কোনো কাৰণতে জয়ী হ'ব নোৱাৰে। আৰু তাৰ উদাহৰণ আছে, কাৰণ আমি সেই সময়ত পৰাজিত হোৱা নাছিলোঁ। যেতিয়া বদৰৰ যুদ্ধ হৈছিল তেতিয়া আমাৰ মাজত কিমানজন মানুহ আছিলে? বদৰৰ যুদ্ধত কিমানজন মানুহ আছিলে? 313 জন আছিলে। এতিয়া আমাৰ মুছলমান অসমত কিমান আছে কওক? 1.5 কোটি আছে। 1.5 কোটি থকাৰ পিছতো আমি নিজকে অসুৰক্ষিত বুলি ভাবোঁ, আমি ভয় কৰোঁ, আমি ভয়ে ভয়ে নিজে নিজে চলোঁ। কাৰণ এই 1.5 কোটি মানুহৰ 1.5 কোটিৰ 99% মানুহৰ মইতো নাভাবোঁ যে ইমান তেতিয়াৰ নিচিনা ইমানৰ কিবা ষ্ট্ৰং আছিল। তেতিয়া যেতিয়া ইমান আছিল সেই 313 জন আল্লাহৰ নবীৰ সাহাবাই কিৰামৰ যি ইমান আছিল সেই ইমান আৰু আমাৰ ইমানৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। তেওঁলোকে কেৱল সুযোগ বিচাৰি আছিল কেনেকৈ নবীৰ খাতিৰত নিজৰ জানটো দি তেওঁলোক মুকলি হৈ যাব পাৰে এই দুনিয়াৰ পৰা। আৰু আমি সুযোগ বিচাৰি থাকোঁ কেনেকৈ আমি পলাই থাকিব পাৰি, ইছলামৰ কিবা এটা বিষয় আহিলে কেনেকৈ আমি টপকা মাৰি পলাই থাকিব পাৰে এই কথাটো আমি ভাবি থাকোঁ। গতিকে মোৰ সমাজখনক মই অনুৰোধ জনাব বিচাৰোঁ, যদিও আপোনালোকৰ সৰু সৰু গাঁৱত গৈছোঁ, সৰু সৰু গাঁৱতে আমি কথাবিলাক বুজাই গৈছোঁ, আপোনালোক সকলো বুজিলে নিশ্চিতভাৱে আমি এদিন সফল হ'ম আৰু মুছলমানক কোনেও ৰখাব নোৱাৰে। বুজি পাইছে? মই কাৰো নাম নলওঁ, কাৰণ এখন যিহেতু ধৰ্মীয় সভা মই নাম লোৱাটো উচিত নহয়, কিন্তু আপোনালোকে বহুত সমজদাৰ হয়, মানুহ বুজি পায়, কাৰণ কোনফালে কোন কেতিয়া ইচাৰা কৰি দিওঁ আপোনালোকে ভালকৈ বুজি পায়। গতিকে এই যিবিলাক শক্তি আছে সেইবিলাকক যদি পৰাজিত কৰিব লাগে আমি নিজৰ ইমান প্ৰথম ঠিক কৰিব লাগিব। যদি ইমান আমাৰ প্ৰথম ঠিক হয় তেতিয়াহ'লে আমাক কোনেও হৰুৱাব নোৱাৰে। এইখিনি কথা আপোনালোকক ক'লোঁ। মই একেবাৰে এজন সৰু ল'ৰা আৰু মই এজন উম্মী মানুহ হয়। আলিমৰ সমাজত মোৰ কথা কোৱাৰ নিজস্ব অধিকাৰ নাই বুলি মই নিজকে ভাবোঁ। মই সেইকাৰণে কোনো ভাষণ দি মই ধৃষ্টতা প্ৰদৰ্শন কৰিব বিচৰা নাই। সমিতিৰ অনুৰোধ মৰ্মে মই দুআষাৰ কথা আপোনালোকক কৈছোঁ। অনিচ্ছাকৃতভাৱে যদি আপোনালোকৰ অন্তৰত মই ক'ৰবাত আঘাত দিছোঁ মই আপোনালোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ।